এগৰাকী যুৱকৰ ব্যতিক্ৰমী মানসিকতা। অসমীয়া থলুৱা সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যৰে ল'লে বিশেষ পদক্ষেপ। ৯০ দশকৰ সামগ্ৰীৰে সজাই তুলিলে এখন বিয়া। সাধাৰণতে দেখিবলৈ নোপোৱা কিছু পৃথক ছবি। বেৰত আঁৰি থোৱা আছে লেম্প, সজাই থোৱা হৈছে গৰু গাড়ীৰ চকা। ভালদৰে চাওক এই সামগ্ৰীসমূহ। ৯০ দশকৰ পাছত জন্মগ্ৰহণ কৰাসকলৰ বাবে এইবোৰ প্ৰায় অচিনাকি, কিয়নো আজিৰ আধুনিকতাৰ যুগত এইসমূহ সামগ্ৰীৰ প্ৰয়োজন নাই বুলিয়েই ক'ব পাৰি। গাঁওসমূহৰ দুই এঘৰত এপদ দুপদ আছে যদিও সেয়া এতিয়া আওপুৰণি বুলিয়েই অৱহেলা কৰা হয়। আৰু এইদৰেই বিলুপ্তিৰ দিশে গতি কৰিছে অসমৰ বহু প্ৰাচীন সা সামগ্ৰীয়ে। বৰ্তমানৰ নৱপ্ৰজন্মই পূৰ্বৰ এই সামগ্ৰীসমূহ দেখাটো দূৰৰে কথা, চিনিও নাপায়। তেনে সময়তে এজন যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এওঁ নাজিৰাৰ চন্তক বগদাই গাঁৱৰ ৰিকু বৰগোহাঁই। এওঁ গ্ৰহণ কৰা ব্যতিক্ৰমী প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে। তেওঁ সাজি উলিওৱা বহু সামগ্ৰীৰে সজাই তুলিছে বিবাহৰ দৃশ্যসজ্জা। দৰাচলতে যিকোনো বিবাহ অনুষ্ঠানত দেখিবলৈ পোৱা যায় আধুনিক জগতৰ সুন্দৰ সুন্দৰ দৃশ্যসজ্জা। আধুনিকতা আৰু পশ্চিমীয়া সংস্কৃতিৰ কবলত পৰি যি সময়ত অসমীয়াই ডেষ্টিনেশ্যন ৱেডিং পাতিব পৰা হৈছে, সেই সময়তেই নাজিৰাৰ এখন বিবাহৰ দৃশ্যসজ্জাত দেখা গৈছে ৯০ দশকৰ সা সামগ্ৰী। দেখা গৈছে ১৮০ বছৰ পুৰণি দোলাৰ লগতে যঁতৰ। চন্তক বগদাই গাঁৱৰ ৰিংকু বৰগোহাঁইৰ প্ৰচেষ্টাত ৯০ দশকৰ সামগ্ৰীয়ে স্থান লাভ কৰিছে বিবাহৰ দৃশ্যসজ্জাত। এখন বিয়া এইসমূহ সামগ্ৰীৰে সজাই তোলাৰ আঁৰত আছে তেওঁৰ বিশেষ উদ্দেশ্য আৰু লক্ষ্য। সেয়া হৈছে আজিৰ নৱপ্ৰজন্মক ৯০ দশকৰ সা সামগ্ৰীসমূহৰ সৈতে চিনাকি কৰাই দিয়া। মানে আমাৰ হেৰাই যোৱা সঁজুলিবিলাক, যেনেকৈ আপোনাৰ ৯০ দশকৰ আগৰ সঁজুলিবিলাক, সেইখিনি লৈ পিনি কামখিনি কৰা হৈছে। আৰু কিছুমানটো প্ৰায় নাইকিয়া বুলিয়ে ক'ব পাৰি। দোলা এখন আছে প্ৰায় ১৮০ বছৰ, আৰু আপোনাৰ গৰু গাড়ী চকাটো আছে প্ৰায় ৮০ বছৰমান হ'ব নেকি, তেনেকুৱা সূতাত গম পাইছোঁ। আৰু গাঁৱৰ পৰা মানে কালেক্ট কৰা হৈছে, আৰু এইখিনি লৈ পিনি কৰা হৈছে কামখিনি। আৰু ধৰি লওক মোৰ লগতে কেটাৰিঙৰ ধৰি লওক এতিয়া যিখিনি আছে সদস্য, ছোৱালীও আছে ল'ৰাও আছে, আৰু পেণ্ডেল বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানে সৰ্বমুঠ ৭০-৮০জনমান ধৰি লওক তেনেকৈ কিবা এটা সংস্থাপন এটা ওলাই আছে। আৰু উল্লেখ্য যে নাজিৰাৰ চন্তক বগদাই গাঁৱৰ ৰিংকু বৰগোহাঁয়ে বিবাহৰ দৃশ্যসজ্জাৰ ক্ষেত্ৰত লৈছে আনে নোলোৱা পদক্ষেপ। কিয়নো ৰিংকু বৰগোহাঁয়ে বিবাহ অনুষ্ঠানৰ দৃশ্যসজ্জাত ব্যৱহাৰ কৰিছে লেম্প, মেন্থেল লাইট, অডিঅ' CD কেছেট, নাঙল, মৈ, যঁতৰ, উঘা, পুৰণি কেমেৰা, পুৰণি স্কুটাৰ, লগতে পুৰণি কালত বিবাহৰ দিনত ব্যৱহাৰ কৰা দোলা। যি সময়ত বিবাহ অনুষ্ঠানসমূহত নানা অত্যাধুনিক সামগ্ৰী ব্যৱহাৰ কৰা হয়, ফুল, লাইট অথবা অন্যান্য সামগ্ৰীৰে সজাই তোলা হয় বিবাহস্থলী। সেই সময়ত এইগৰাকী যুৱকৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। মোৰ লগত বৰ্তমান ধৰি লওক তেনেকুৱা ফুলৰ যিখিনি নৰ্মেলি ধৰি লওক আজিকালি ফুলৰটো চবেই কৰে আৰ্টিফিচিয়েল সেইখিনি, আৰু ইভাগে ধৰি লওক কিছুমান হাতে বনোৱা বস্তু যেনেকৈ বাঁহৰ বা এনেকুৱা আপোনাৰ ধৰি লওক মানে নেচাৰেলি আপোনাৰ কিছুমান ধৰি লওক নাৰিকল পাত দি পিনি সেইখিনিৰ ওপৰত মানে অকণমান গুৰুত্ব দিয়া হয়। কাৰণ সেইবিলাক বস্তু ধৰি লওক মানে হেৰাই গৈছে, সেইখিনি বস্তু যাতে আকৌ মানে ঘূৰি আহে, বা সেইটো ধৰি লওক এটা আমাৰ অসমৰ ধৰি লওক থলুৱা এটা মানে সংস্কৃতি হয়, যিটো নেকি জীয়াই থাকিব বুলি ভাবোঁ। মানে তাতে আপোনাৰ প্ৰায় ৫০-৬০জনমান বৰ্তমান আছে, আৰু প্ৰয়োজন হ'লে তেনেকৈ ধৰি লওক আহি থাকে। নিৰ্দিষ্ট বুলি নহয়, প্ৰগ্ৰেম থাকিলে তেনেকৈ আহি থাকে, গৈ থাকে, তেনেকুৱা হয়। আৰু অসমীয়া প্ৰতিনিধি ডিজিটেল ডেস্ক।